হাই এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে মও ভালে আছো গাইস আৰু আপোনালোকক সৰু এটা মিনি ব্লগলৈ সবকে স্বাগতম জনাইছো গাইস আৰু মই চাহটা খোৱা হৈয়ে গৈছে গাইস সন্ধিয়া চাহটা খালো আৰু নহৰু বছাত লাগি গৈছো গাইস নহৰু সৰু বাছি আছো পইলো আই দিগদাৰি কৰি আছে মই কৈছো যোৱা হি নাযায় পিছত মই কৈছো জোৰছে কৈছো যোৱাগে পিছত গুছি গৈছে গাইস আৰু বাহিৰত পোৱালিবিলাক খেলি আছে কেটামান পুৰা হাল্লা কৰি আছে হিও বাহিৰত গুছি গৈছে মইও কি কৰিলো আকৌ চাবলৈ বাহিৰত ওলাই যাম বুলি ভাবিলো পিছত ডিমটো বহোৱা নাছিল আকৌ ডিমটো উঠাব গুছি গলো মই কৈছো ডিমটো উঠাই পেলাই গৈ আছো পিছত ডিমটো উঠাই দিলো উঠাই পেলাই বাহিৰত গলো গৈ চাইছো পোৱালিবোৰ দৌৰি পেলাই গুছি গৈছে মোক চাই পেলাই আকৌ মই ভাবিলো আকৌ লাইট সাইড অফ কৰি দিলো বাহিৰত বাৰান্দাৰ লাইট অফ কৰি মই ভিতৰত আহিলো আহি পেলাই ডিম চাইছো আহি পেলাই সিজিয়ে গৈছে ডিমটো নমাই পেলাই পোৱালিটো আকৌ আহিছে আহি পেলাই মোক মোৰ ওচৰত ঘেনঘেনাই আছে যে মই কৈছো তাৰো টোপনি লাগি গৈছে ৰাতি 11:30 বাজি গৈছে গাইস মই কৈছো যোৱা গুছি গৈছে আকৌ মই পিয়াজ ভাজিত লাগি গৈছো পুৰা মছলা ভুনা কৰি লও মছলা ভুনা কৰিলে ডিমটো দিম মানে ডিম ভুনা কৰি আছো গাইস কোনে ডিম ভুনা কৰি মছলা ভুনা কৰি কব দে আৰু দালি বনোৱা হৈ গল ভাতো হৈ গল এটা খাবলৈ পালা এটা পেটত ভোক লাগিছে পেট পূজাটো কৰিলো গাইস বহুত ৰাতি হৈ গৈছে 11:30 বাজি গৈছে মোৰ লৰাৰো ভোক লাগিছে তাৰো টোপনি লাগিছে হি এটা তলত নাখাই নহয় গাইস আকৌ ওপৰত আহি গৈছো তাক বিছনাত লৈ বহিছো পিছত খালো দুইজনে খাই পেলাই হৈ গৈছে আকৌ পাকঘৰত গলো পাকঘৰত গৈ পেলাই কাঁহী বাচন আছিল অলপ ধুলো ধুই পেলাই ফটাফট কান্দি আছে জলদি তাক ব্ৰাছ কৰাই দিব লাগে টোপনি লাগি গৈছে আকৌ আহিছো আহি পেলাই ফটাফট ভিতৰত গৈছো বিছনা পাতি পুৰা লেতেৰা হৈ আছে আকৌ বিছনা পাতি পুৰা ধৰি পেলাই সাফা কৰাত লাগি গৈছো বিছনা পাতি পুৰা ঝাৰি আছো পিছ ঝাৰি কৰি পেলাই আকৌ ককা চকাল বিষাই গৈছে মই অলপ ৰখি গলো খাই মেলিয়ে লাগি গলো পিছত অলপ ককালটোকো হিলাই দিছো হিলাই মেলি আৰু লাগি গৈছো কামত পোৱালিটো সাইডেই নহয় তাক কৈছো সাইড হয় ই আকৌ উঠি যায় আকৌ সাইড আকৌ উঠি যায় পিছত মই কৈছো যোৱা মই কেথা কম্বল আছে জোকাৰিলো পিছত সি গুছি যোৱাৰ পিছত ফটাফট জোকাৰি পেলাই ফটাফট সাইডত কৰি পেলাই আকৌ কেথা কম্বলবিলাক সাইডত থৈ পেলাই ঝাৰা মেলা কৰি নামি গৈছো ঝাৰু লৈ পেলাই ঝাৰু মাৰি এতিয়া হেন্তক লেতেৰাবিলাক বাহিৰত পেলাম ঝাৰু মাৰা হৈ গৈছে আৰু গাইস দুটাৰ ঘৰ আছিলে আৰু এতিয়া মোৰ পোৱালিটোক আৰু ব্ৰাছ কৰাই খুৱাই দিম সবে ভালে থাকিব আৰু ইয়াতে ভিডিঅ'টো এন্ড কৰো ৰাতিপুৱা দেখা হ'ব বাই The next day. গুড মৰ্নিং গাইস উঠি গলো ৰাতিপুৱা 7:30 ৰ'দটো চাইছে না ধামাকা